জুবিন ক্ষেত্ৰক লৈ ৰাইজৰ সপোন 50 বিঘা ভূমিত জুবিন ক্ষেত্ৰক গঢ় দিয়াৰ লক্ষ্য পাছে এই আশাত মন্ত্ৰী অশোক সিংহলে চেঁচা পানী ঢলাৰ শংকা বৃহত্তৰ সোণাপুৰৰ জনজাতীয় ৰাইজৰ তেওঁ ইয়াতে ফ্লাইট বনোৱাৰ কাৰণে কথা কৰি আছিলে যেহেতু আমাৰ এটা জুবিন ক্ষেত্ৰ হ'ল এতিয়া আমাকে মাটিখিনি তেওঁ স্বেচ্ছাই এৰি দিব লাগে গোটেই ৰাইজে বিচাৰিছো এই মাটিখিনি যাতে আমাৰ জুবিন ক্ষেত্ৰৰ নামত হয় তেওঁ ইয়াত ফ্লাইট বনালে আমাৰ সন্মুখ ভাগটো আমি যাতে নাপাম সন্মুখটো যাতে ডাঙৰ হৈ থাকে আমি বিচাৰো 50 বিঘা মাটি হওক তেখেত এই জুবিন ক্ষেত্ৰৰ কাৰণে জুবিন ক্ষেত্ৰৰ বাবে বৰ্তমান চৰকাৰে আবণ্টন দিয়া 10 বিঘা 4 কঠা ভূমি পৰ্যাপ্ত নহয় বুলি স্পষ্ট কৰি দিলে স্থানীয় লোকে ইয়াত যথেষ্টখিনি ভূমি আছে য'ত জুবিন ক্ষেত্ৰৰ কাৰণে আমি ইয়াত ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ এই ভূমিখিনি হৈছে চৰকাৰী ভূমি নন কেডেষ্ট্ৰেল ভূমি ইয়াত কোনো ধৰণৰ দাগ পাত্তা মেপ নাই তো গতিকে আমি প্ৰশাসনক আহ্বান কৰিছোঁ যাতে এই পশ্চিম ছাইডত যি এই অসমৰ এগৰাকী মন্ত্ৰীৰ ভূমি আছে তো সেই ভূমিখিনি যাতে জুবিন ক্ষেত্ৰৰ নামতে হওক আৰু তাৰ কাষত কেইবাগৰাকী আৰু এগৰাকী ব্যক্তিয়ে দখল কৰি ৰাখিছে তো সেই ভূমিখিনিও জুবিন ক্ষেত্ৰৰ নামতে হওক বৃহস্পতিবাৰে পুৱা গৰিমা শইকীয়া গাৰ্গৰ লগতে জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ সদস্যসকল সোণাপুৰৰ হাতীমুৰাত উপস্থিত হোৱা মাত্ৰকে পোহৰ লৈ আহিল মন্ত্ৰী অশোক সিংহলে জনজাতীয় আবেষ্টনীৰ ভূমি দখল কৰাৰ কথা জুবিন ক্ষেত্ৰৰ গাতে লাগি থকা পাহাৰ কাটি মন্ত্ৰী অশোক সিংহলে প্ৰায় 30 বিঘা ভূমিৰ নথিপত্ৰ প্ৰস্তুত কৰাৰ বিৰুদ্ধে গৰজি উঠিল স্থানীয় লোকে যিখিনি ছাইডৰ ভূমি আছে তাতে মানে কি হ'ল অসম চৰকাৰৰ এগৰাকী তেখেতৰ নামত নহলে তেখেতৰ ভূমি বুলি আমি সকলোৱে জানো মন্ত্ৰী অশোক সিংহলৰ ভূমি হয় আৰু উত্তৰ পূব দিশত এগৰাকী বৰা নামৰ ব্যক্তি আছে তেখেতৰ দখলত আছে আমি এটা আবেদন যাৰে দখলত নাথাকক যাতে এই ভূমিখিনি জুবিন ক্ষেত্ৰৰ নামত হওক জুবিন ক্ষেত্ৰৰ বাবে মন্ত্ৰী অশোক সিংহলে ভূমি দখল এৰি নিদিলে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিবলৈ সাজু বৃহত্তৰ সোণাপুৰৰ বাসিন্দা পৰ্যায়ক্ৰমে যদি আৰু প্ৰয়োজনো হয় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি লিখিতভাৱে আমি আহ্বান জনাম যাতে জুবিন ক্ষেত্ৰৰ লগত গাতে লাগি থকা যিখিনি ভূমি আছে সেই ভূমিখিনি যাতে জুবিন ক্ষেত্ৰৰ নামত সংৰক্ষিত হৈ থাকে সুৰক্ষিত হৈ থাকে পাহাৰ কাটি পাপ কৰা বুলি ভাষ্য দিলে অভিনেতা তথা জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ সদস্য প্ৰাঞ্জল শইকীয়াই এনে অবৈধ কাম বন্ধ কৰি দখল কৰা ভূমি জুবিন ক্ষেত্ৰৰ বাবে এৰি দিয়াৰ আহ্বান জনালে অভিনেতাগৰাকীয়ে এইবিলাক পাপ আছিলে পাহাৰ কটাটো এটা পাপ তেওঁলোকে এইটো জুবিন ক্ষেত্ৰৰ কাৰণে তেওঁলোকে এইটো স্বইচ্ছা এইখিনি দিব লাগে আমি এই গোটেই পাহাৰটো আমি এতিয়াতো গোটেইখিনি ঘূৰি আহিলোঁ এইখিনি এনেকেই থাকিব তাত সেউজীয়া হৈয়ে থাকিব জুবিন ক্ষেত্ৰৰ কাষত ফ্লেট কিংবা ৰিজৰ্ট গঢ়ি তোলাৰ বিৰোধিতা গৰিমা শইকীয়া গাৰ্গৰ স্থানীয় জনজাতীয় লোকৰ সৈতে সহাৱস্থানেৰে সেউজীয়াৰ মাজত জুবিন ক্ষেত্ৰ গঢ়াৰ সপোন গৰিমা গাৰ্গৰ জুবিন ক্ষেত্ৰখন তেনেকুৱা ধৰণে হৈ থাকক ইয়াত কাষত কোনো ধৰণৰ বেলেগ ধৰণৰ কনষ্ট্ৰাকশ্যন নহওক ৰিজৰ্ট নহওক বা কোনো ধৰণৰ এপাৰ্টমেণ্টছ কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন নহওক তেনেকুৱা কথাটো আৰু জুবিন ক্ষেত্ৰত মানে আমি এটা সম্পূৰ্ণ সাংস্কৃতিকভাৱে আৰু প্ৰাকৃতিকভাৱে এক্সপিৰিয়েঞ্চ কৰিব পৰা এটা চেণ্টাৰ আমি কৰিব খুজিছোঁ অলপ মাটি লাগিব এই 8-10 বিঘাৰ ভিতৰত সম্পূৰ্ণ নহ'ব বুধবাৰে জুবিন ক্ষেত্ৰৰ আৰ্হি প্ৰস্তুত কৰি কৰ্তৃপক্ষৰ সন্মুখত প্ৰদৰ্শন কৰিছে চলচ্চিত্ৰ প্ৰযোজক তথা উদ্যোগী শ্যামন্ত গৌতমে এই আৰ্হি প্ৰত্যক্ষ কৰাৰ পাছদিনাই জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিলে নিৰ্মাণ কমিটিৰ সদস্যসকলে বৃহস্পতিবাৰে পুৱা গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ লগতে জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ সদস্যসকল উপস্থিত হ'ল হাতীমুৰাৰ পবিত্ৰ ভূমিত জুবিন ক্ষেত্ৰক লৈ বহুজনৰ সপোন সাকাৰ কৰিবলৈ বৰ্তমানৰ 10 বিঘা 4 কঠা ভূমিৰ সৈতে মন্ত্ৰী অশোক সিংহলে দখল কৰি থকা ভূমি সংযোগ কৰি 50 বিঘা পৰিসৰত জুবিন ক্ষেত্ৰ গঢ় দিয়াৰ দাবী জনালে প্ৰতিজন লোকে জুবিন ক্ষেত্ৰৰ পৰা মৌচুম বৈশ্যৰ সহযোগত হীৰক জ্যোতি মালাকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট